আমি হয় আমাৰ অথ টেকিং চেৰিমনিটো আমি 3 তাৰিখত লৈছোঁ। এইটো অসমৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত নিৰ্ভৰ কৰিব। সি যদি চিৰিয়াছ যদি এজেণ্ডা নাথাকে নিশ্চয় 3 তাৰিখত হ'ব। আমি হয় গভৰ্ণৰ ডাঙৰীয়াটো আজি আমাক মুখেদি কনফাৰ্মেশ্যনটো দিলে অফিচিয়েলি লেটাৰ আহিব আমাৰ তাত 3 তাৰিখৰ কথাটো যে মুখেদি আমাক কনফাৰ্মেশ্যন দিছে যে আহিব কনফাৰ্ম গভৰ্ণৰ ডাঙৰীয়া 3 তাৰিখ অথ টেকিং চেৰিমনিত আহিব। আৰু এতিয়া আমি অলপ পিছত চিএম ডাঙৰীয়াক লগ কৰিম। মই ভাবোঁ 3 তাৰিখত যদি চিৰিয়াছ এজেণ্ডা নাই চিএমৰ প্ৰগ্ৰাম নিশ্চয় হ'ব 3 তাৰিখত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কেনেকুৱা ধৰণৰ অনুৰোধ জনাব? নাই আমিতো ইনভাইটেশ্যন দিমেই আহিব লাগে বুলি। যদি চিৰিয়াছ এজেণ্ডা নাথাকে ডেটটো হেৰফেৰ হ'ব পাৰে, এইটো ডাঙৰ কথা নহয়, 1 দিন 2 দিন আগে পিছে হ'ব পাৰে। যদি চিৰিয়াছ এজেণ্ডা নাই নিশ্চয় 3 তাৰিখত হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়া বা বিজেপি চৰকাৰৰ সৈতে আপোনালোকে অকণ সহযোগ কৰিম বুলি? নাই এনেকুৱা চিএম ডাঙৰীয়াই কৈছে যে NDA পাৰ্টনাৰ হিচাপে ল'ম বুলি। আমাৰ যোৱাকালি আলোচনাত এনেকুৱা NDA থাকিম নাথাকিম এনেকুৱা চিৰিয়াছ আলোচনা হোৱা নাই যোৱাকালি। কিন্তু আমাৰ এটাই কথা যে BTC স্বাৰ্থত আমি কাম কৰিম, স্পষ্ট কথা। BTC সকলো জাতি জনগোষ্ঠীৰ স্বাৰ্থত আমি কাম কৰিম। যাৰ লগত থাকি পেলাই আমাৰ BTC স্বাৰ্থটো আমি ফুলফিল কৰিব পাৰে তাৰ কাৰণে আমি কাম কৰিম। অকল BTC নহয়, গোটেই অসমৰ ৰাইজৰ স্বাৰ্থত আমি কাম কৰিম। জুবিন গাৰ্গ ডাঙৰীয়া মানে জুবিন গাৰ্গ ডাঙৰীয়াৰ ঘৰত আমি আজি আহিব পাৰিছোঁ। খুব আমি নিজকে লাকি বুলি আমি ক'ব পাৰোঁ যে খুব দুখ লগা কথা। যেনক আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ যিটো মেমৰিয়েল যিটো স্মৃতি সেইটো আমি বনাম BTCত একটা জায়গাত বনাম আমি কোকৰাঝাৰত মেমৰিয়েল একটা পাৰ্ক বনাম আমি তাৰ নামত জুবিন গাৰ্গৰ নামত আৰু ষ্টেচু একটা ভাল একটা বনাই দিম আমি। জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যু নোহোৱা হ'লে বিজেপি আৰু কেইখনমান আসন পালোঁ হ'লে বুলি কৈছে। সেইটো আজিৰ দিনত এনেকুৱা জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুত লৈ আমি এতিয়া ৰাজনীতি ভাষা একো নক'ম, এইটো আমাৰ কাৰণে ঠিক নহয়। আৰু প্ৰমোদ বড়ো ডাঙৰীয়া আৰু পৰৱৰ্তী সময়ত পাৰিবনে আপোনাক? আৰু এইটো ৰাজনীতি হয়, এইটো কি হয় পিছত গম পাম আমি। আমি হয় আমাৰ অথ টেকিং চেৰিমনিটো আমি 3 তাৰিখত লৈছোঁ। এইটো অসমৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত নিৰ্ভৰ কৰিব। সি যদি চিৰিয়াছ যদি এজেণ্ডা নাথাকে নিশ্চয় 3 তাৰিখত হ'ব। আমি হয় গভৰ্ণৰ ডাঙৰীয়াটো আজি আমাক মুখেদি কনফাৰ্মেশ্যনটো দিলে অফিচিয়েলি লেটাৰ আহিব আমাৰ তাত 3 তাৰিখৰ কথাটো যে মুখেদি আমাক কনফাৰ্মেশ্যন দিছে যে আহিব কনফাৰ্ম গভৰ্ণৰ ডাঙৰীয়া 3 তাৰিখ অথ টেকিং চেৰিমনিত আহিব। আৰু এতিয়া আমি অলপ পিছত চিএম ডাঙৰীয়াক লগ কৰিম। মই ভাবোঁ 3 তাৰিখত যদি চিৰিয়াছ এজেণ্ডা নাই চিএমৰ প্ৰগ্ৰাম নিশ্চয় হ'ব 3 তাৰিখত আমাৰ। মুখ্যমন্ত্ৰী ডাঙৰীয়া কেনেকুৱা ধৰণৰ অনুৰোধ জনাব? নাই আমিতো ইনভাইটেশ্যন দিমেই আহিব লাগে বুলি। যদি চিৰিয়াছ এজেণ্ডা নাথাকে ডেটটো হেৰফেৰ হ'ব পাৰে, এইটো ডাঙৰ কথা নহয়, 1 দিন 2 দিন আগে পিছে হ'ব পাৰে। যদি চিৰিয়াছ এজেণ্ডা নাই নিশ্চয় 3 তাৰিখত হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়া বা বিজেপি চৰকাৰৰ সৈতে আপোনালোকে অকণ সহযোগ কৰিম বুলি? নাই এনেকুৱা চিএম ডাঙৰীয়াই কৈছে যে NDA পাৰ্টনাৰ হিচাপে ল'ম বুলি। আমাৰ যোৱাকালি আলোচনাত এনেকুৱা NDA থাকিম নাথাকিম এনেকুৱা চিৰিয়াছ আলোচনা হোৱা নাই যোৱাকালি।